বঙাইগাঁও জিলাৰ আই মানাহনৰ সংযোগস্থলীত খহনীয়াৰ ভয়ংকৰ ৰূপ। খহনীয়াৰ কালৰূপ দেখি আতংকিত হৈ পৰিছে ঘোঁৰামৰা দালাগাছ অঞ্চলৰ বাসিন্দা। নৈৰ বুকুত জাহ গৈছে তামোলৰ বাৰীকে ধৰি বিস্তীৰ্ণ কৃষিভূমি। জাহ যোৱাৰ উপক্ৰম ঘটিছে এতিয়া কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ মাটি ভেটি। শীঘ্ৰে খহনীয়া প্ৰতিৰোধ নকৰিলে জাহ যাব সত্ৰ, চিকিৎসালয়, অনুষ্ঠান প্ৰতিষ্ঠান। খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে এতিয়া স্থানীয় এইসকল লোকে। হয়, আজি নদীৰ পাৰত আহি দেখা পালোঁ যে নদীৰ যিটো গৰাখহনীয়া ৰূপ লৈছে, যদি এনেকৈ গৰাখহনীয়া ৰূপ লৈ থাকে বা গৰাখহনীয়া প্ৰতিৰোধ নকৰে, কিন্তু আমাৰ ৰঙাপানী এখন যিখন নাৰায়ণ দাস ঠাকুৰৰ তাৰ সত্ৰ আছে, সেই সত্ৰলৈ ভাবুকি আহিব। কাৰণ আৰু এনেকৈ যদি গৰাখহনীয়া হৈ থাকে, এবছৰত ৰঙাপানীত নদী যাব, নদী গ'লে তাতে এখন সত্ৰ আছে, সত্ৰৰ ভাবুকি আহিব, ক'ত যাব ক'ত নাযাব। কথা কওঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আপুনি এটা যদি পাৰে ইয়াতে অলপ বানৰ ব্যৱস্থা কৰি দিয়ক। যদি আপুনি ভাবিছে যে নাৰায়ণ দাস ঠাকুৰ তাৰ সত্ৰখন ইয়াত ৰখাম বুলি ভাবিছে, তেতিয়াহ'লে এই ঘোঁৰামাৰাত আজি মই আহিছিলোঁ, ঘোঁৰামাৰাত যদি আপোনালোকে বানৰ প্ৰতিৰোধ নকৰে, তেতিয়াহ'লে আমাৰো সত্ৰৰ ভাবুকি আহিব। লগতে সত্ৰ নহয়, তাত এখন ৰঙাপানী ৰাজ্যিক চিকিৎসালয়।